বিজনীত এপছৰ কেন্দ্ৰীয় সভাপতি দীপেন বড়ো বিজনীৰ বড়ো লাওগাঁও খেলপথাৰত বড়ো আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ স্মৃতিত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা শ্বহীদ দিৱসত অংশগ্ৰহণ সভাপতি দীপেন বড়োৰ বড়ো জনগোষ্ঠীৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ যাওঁতে শ্বহীদ হোৱা সকলো শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই বড়ো জনগোষ্ঠীক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাত শ্বহীদসকলৰ যি সপোন সেই সপোনসমূহক লৈ নিখিল বড়ো ছাত্ৰ সন্থাই আগুৱাই যাব বুলি কয় এপছৰ সভাপতি দীপেন বড়োৱে পৰ্বতজোৰাত থাৰ্মেল পাৱাৰ স্থাপনৰ নামত পুলিচ প্ৰশাসন আৰু ৰাইজৰ মাজত হোৱা সংঘাতৰ ঘটনাক গৰিহণা জনাই দুখ প্ৰকাশ কৰে নিখিল বড়ো ছাত্ৰ সন্থাই কোনো কাৰণতে ৰাইজক দমন কৰি ভয় ভাবুকি দেখুৱাই যাতে ভূমি অধিগ্ৰহণ কেন্দ্ৰ কৰা নহয় এই কাৰ্যৰ পৰা বিৰত থাকিবলৈ চৰকাৰক আহ্বান জনাই এপছৰ সভাপতি দীপেন বড়োৱে আলাপ আলোচনাৰ মাজেৰে সমাধান কৰিব লাগিব এই প্ৰজেক্ট স্থাপন কৰিবলৈ যাওঁতে ৰাইজৰ আবেগ সেন্টিমেন্ট কি দিশ আছে চাব লাগিব এপছৰ ৰাইজৰ লগত থাকি সমাধান উলিয়াবলৈ চেষ্টা কৰিব কোনো কাৰণতে যাতে ভয় ভাবুকিৰে ৰাইজৰ ভূমি অধিগ্ৰহণ নহয় সেই কথাটো চৰকাৰে মনত ৰাখিব লাগিব বিটিআৰত অঞ্জলি দৈমাৰীৰ নেতৃত্বত নতুন ৰাজনৈতিক দল গঠন সংক্ৰান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এপছৰ সভাপতি দীপেন বড়োৱে ৰাজনৈতিক দল গঠন কৰা সকলোৰে অধিকাৰ আছে কিন্তু এই কথাও চাব লাগিব একেটা অঞ্চলৰ পৰা এটা জনগোষ্ঠীৰ পৰা তিনিটা বিভক্ত ৰাজনৈতিক দল যদি ইয়াত জন্ম হয় আমি কৰবাত নহয় কৰবাত আমি উজুতি খাম আমাক অধিকাৰ দিয়াৰ সলনি ক্ষতিহে কৰিব গতিকে নেতৃত্বই ইয়াৰ ওপৰত বিবেচনা কৰিব লাগে নেতৃত্বই জাতি আৰু অঞ্চলটোৰ স্বাৰ্থত সদায় চিন্তা কৰিব লাগে আনহাতে এপছে বড়ো জনগোষ্ঠীৰ স্বাৰ্থত ইউপিপিএল আৰু বিপিএফ একলগ হোৱাৰ বাবে কৰা প্ৰচেষ্টাক পুনৰ দোহাৰে সভাপতি দীপেন বড়োৱে বড়ো আন্দোলনৰ পটভূমিত বড়ো আঞ্চলিক ৰাজনৈতিক দলসমূহৰ জন্ম হৈছিল বিভক্ত হোৱা বড়ো ৰাজনৈতিক দলসমূহক একগোট হোৱাত এপছে চেষ্টা চলাইছিল আলোচনাও আগবাঢ়িছিল পিছলৈ স্তব্ধ হ'ল এপছৰ ৰাজনৈতিক এজেণ্ডা নাই চুক্তি ৰূপায়ণ আমাৰ মূল এজেণ্ডা দুই দলৰ মাজত যদি বুজাবুজি হয় আমি ভাল পাম बड'लेण्ड मुंख्लंफोरनि गेदेरथार बिहोमाखौ दुलाराय बर' फरायसा आफादनि मानिजाथाव आफादगिरि मुस्रि दीपेन आलासि बिथांमोनखौ साबायखर बावबाय गासैनिसिमबो दुलाराय बर' फरायसा आफादनि बयखौबो स्ल'गानाव बाहागो लानो खावलायबाय फरायसा आफाद थांनानै थादों নাই ৰাজনৈতিক পথাৰ ৰাজনৈতিক যিবিলাক যিবিলাক কাম হয় সেই কামবিলাক ৰাজনৈতিক দলবিলাকে কৰে ভাৰত যিহেতু এটা গণতান্ত্ৰিক দেশ আৰু গণতান্ত্ৰিক দেশত নিৰ্বাচন হয় দেশত পাৰ্লিমেণ্ট সংসদীয় বা এছেম্বলি বা আমাৰ কাউন্সিল বিটিআৰ 6 শিডিউল কাউন্সিল তাত প্ৰতি 5 বছৰত নিৰ্বাচন হয় আৰু এই নিৰ্বাচনবিলাক খেলিবৰ কাৰণে ৰাজনৈতিক দলবিলাকে নিজা নিজা কুচকাৱাজ চলায় তো আমাৰ এটা কথা এইটোৱে আছিল যে বড়ো আন্দোলনৰ পটভূমিৰ বড়ো আন্দোলনত আগ ধৰি আঞ্চলিক ৰাজনৈতিক দলবিলাক জন্ম হৈছিল ইউপিপিএলে হওক বিপিএফে হওক তো সেই কথাকে আগ ধৰি পেলাই বিভক্ত হোৱা বড়ো ৰাজনীতিক কিবা পৰ্যায়ত বুজাবুজি আধাৰত সমন্বয়ৰ আধাৰত আৰু আমাৰ লগত এটা সমমৰ্যাদাৰে আমি একতাৰে বা এনাজৰীৰে আগবাঢ়ি যাব পাৰে নেকি সেই কথাকে আমি চিন্তা কৰি পেলাই দুই আঞ্চলিক ৰাজনৈতিক দলক আমি 2024ত আহ্বান জনাইছিলোঁ আৰু আহ্বান মৰ্মে দুই আঞ্চলিক ৰাজনৈতিক দলৰ শীৰ্ষ নেতৃত্বে আলোচনাও কৰিছিল তেওঁলোকে বিভিন্ন পৰ্যায়লৈকেও আগবাঢ়িছিল কিন্তু পিছলৈ এইটো স্তব্ধ হৈ পৰিল আৰু আজি তাৰিখত নিখিল বড়ো ছাত্ৰ সন্থাৰ হাতত কোনো ৰাজনৈতিক এজেণ্ডা নাই আমি চুক্তি ৰূপায়ণৰ কাৰণে ভাৰত চৰকাৰ অসম চৰকাৰ বিটিআৰ চৰকাৰ লগত আমি মাজে সময়ে আলোচনা কৰিছোঁ কাম কৰিছোঁ চুক্তি ৰূপায়ণ আমাৰ মূল এজেণ্ডা হয় আৰু ৰাজনৈতিক বিষয় আৰু আগন্তুক নিৰ্বাচনক লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থাৰ যিহেতু এতিয়া কোনো তেনেকুৱা ৰাজনৈতিক এজেণ্ডা নাই সেই কথাটো লৈ পেলাই মই এটাই মন্তব্য কৰিম যে আঞ্চলিক ৰাজনৈতিক দল এতিয়াও যদি তেওঁলোকৰ শীৰ্ষ নেতৃত্বই আলোচনা কৰে আমি ভাল পাম আমি আহ্বান জনাম যে দুই দলৰ শীৰ্ষ নেতৃত্ব মাজত যদি বুজাবুজি বা সমন্বয় তেওঁলোকৰ মাজত যদি একেলগে
বড়ো এই মানে বড়োলেণ্ড অঞ্চলৰ ৩৫ লক্ষ ৰাইজৰ শান্তি তেওঁলোকৰ উন্নয়ন তেওঁলোকৰ অধিকাৰৰ কাৰণে যদি আলোচনা কৰে আমি ভাল পাম এই কথাকে মই মন্তব্য কৰিছোঁ পৰ্বতজৰাত থাৰ্মেল পাৱাৰ প্লাণ্ট প্ৰজেক্ট এইটো স্থাপন কৰাত ভূমি অধিগ্ৰহণক লৈ পেলাই যোৱা কেইমাহ ধৰি যে এটা অস্থিৰ এটা পৰিৱেশ ইয়াত চলি আছে আৰু যোৱাকালি আমি দেখিবলৈ পাইছোঁ সংবাদ মাধ্যমৰ যোগেদি আৰু মই মোৰ আঞ্চলিক কমিটিৰ যোগেদি মই ৰিপৰ্ট লৈছোঁ যে ৰাইজৰ মাজত আৰু পুলিচ প্ৰশাসন আৰু চিভিল মানে এডমিনিষ্ট্ৰেশ্যনৰ লগত যি এটা সংঘাত আৰু এটা যি টানাটানি মানে যি এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ সেইটো আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা কঠোৰ নিন্দা কৰিছোঁ আমি দুখ প্ৰকাশ কৰিছোঁ আৰু জিলা প্ৰশাসন চিভিল এডমিনিষ্ট্ৰেশ্যন পুলিচ এডমিনিষ্ট্ৰেশ্যন বিটিআৰ চৰকাৰ আৰু অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে মাটি অধিগ্ৰহণ বা ভূমি অধিগ্ৰহণক লৈ পেলাই কোনো কাৰণত যাতে ৰাইজক দমন কৰি পেলাই ৰাইজক যাতে ভয় ভাবুকি দেখুৱাই পেলাই তেনেকুৱা কাৰ্য যাতে কৰা নহয় আৰু এই কাৰ্যৰ পৰা যাতে বিৰত থাকে থাৰ্মেল পাৱাৰ প্ৰজেক্ট কি কাৰণত স্থাপন কৰিব কেনেকৈ কৰিব ইয়াত বসবাস কৰি থকা ৰাইজৰ মানে যি আশংকা তেওঁলোকৰ যি ভয় যে তেওঁলোকৰ গাঁও যাব নেকি তেওঁলোকৰ খেতিপথাৰ যাব নেকি তেওঁলোকৰ এই অঞ্চল যি সৰু তেওঁলোকে কালৰ পৰা যি দেখি আহিছে এই বনাঞ্চলখন ধ্বংস হ'ব নেকি তেওঁলোকৰ মনত ভয় শংকা আশংকা আছে আৰু এইটো আলাপ আলোচনাৰ মাজেদি এমিকেবল ডিছকাশ্যনৰ মাজেদিহে আমি সমাধান কৰিব লাগিব কোনো কাৰণত আমাৰ অঞ্চলৰ ভূমি আমাৰ অঞ্চলৰ মাটি ৰাইজক ভয় ভাবুকি দেখুৱাই পেলাই যাতে এনেকুৱা পৰিৱেশ পৰিস্থিতি যাতে সৃষ্টি নহয় ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন যাতে সৃষ্টি নহয় ইয়াৰ কাৰণে অসম চৰকাৰ বিটিআৰ কাউন্সিলে আলাপ আলোচনাৰ মাজেদি এই প্ৰজেক্টটো মানে স্থাপন কৰিবলৈ যাওঁতে কি কি দিশ ৰাইজৰ সেন্টিমেন্ট আবেগ আছে সেইটো চাব লাগিব আৰু নিখিল বড়ো ছাত্ৰ সন্থা এই মেটাৰটো লৈ পেলাই আমি ৰাইজৰ লগত থাকি ইণ্টাৰভেনশ্যন কৰি পেলাই ইয়াৰ সমাধান ওলাবৰ কাৰণে আমি চেষ্টা কৰিম আৰু ইয়াৰ কাৰণে আমি আগভাগ ল'বলৈ আমি বিভিন্ন সময়ত আমি প্ৰচেষ্টা আমাৰ অব্যাহত ৰাখিছোঁ আৰু আগন্তুক দিনত এই মানে যি প্ৰচেষ্টা আমি যোগেদি আমি কাম কৰি যাম সেই কথাটো মই স্পষ্ট কৰিলোঁ আৰু এই ঘটনাটোলৈ আমি দুখ প্ৰকাশ কৰিছোঁ আৰু চৰকাৰ আৰু প্ৰশাসনক আমি আহ্বান আৰু দাবী জনাইছোঁ কোনো কাৰণত যাতে দমন আৰু ভয় ভাবুকেৰে ৰাইজৰ ভূমি যাতে অধিগ্ৰহণ কৰা নহয় আৰু সেই কথাটো চৰকাৰে মনত ৰাখিব লাগে আৰু যিবিলাকে গৈছিল তেওঁলোকেও মানে সেইটো চোৱাটো উচিত বুলি মই ক'ব বিচাৰোঁ আৰু মই সেইটো দাবী জনাইছোঁ ধন্যবাদ সদায় আমি 12 জুন আমাৰ যি বীৰ জাতীয় শ্বহীদ এই 12 জুনত 1987ত আজিৰ দিনটোতে সুজিত নাৰ্জাৰী বড়ো আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ হ'ব লগা হৈছিল মৃত্যুবৰণ কৰিব লগা হৈছিল তেখেতৰ স্মৃতিত আৰু বড়ো আন্দোলনত যিমান কেইগৰাকী আমাৰ শ্বহীদ আছে সকলোকে আমি এই দিনটোত স্মৰণ কৰি আহিছোঁ শ্ৰদ্ধাঞ্জলি আমি নিবেদন কৰি আহিছোঁ আৰু আজি আমি বিজনী লাওগাঁৱত নিখিল বড়ো ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে আমি উদযাপন কৰিছোঁ আজিৰ দিনটোত মই এটাই কথা ক'ব বিচাৰিছোঁ বড়ো জাতীয় সত্তা জাতীয়তাবাদ আৰু জাতিৰ স্বাৰ্থত সুজিত নাৰ্জাৰীকে ধৰি পেলাই আজিৰ দিনটোলৈকে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি বড়ো আন্দোলন যি পৃথক ৰাজ্যৰ যি আন্দোলন আছিল সেই আন্দোলনত প্ৰায় 5,000ৰো অধিক ইয়াত শ্বহীদ হ'ব লগা হৈছে BLT আন্দোলন NDAB আন্দোলন সকলোকে মিলি পেলাই আৰু এই আমাৰ যিখিনি বীৰ শ্বহীদসকলৰ কাৰণে আজি আমি ৰাজনৈতিকভাৱে সাংবিধানিকভাৱে BSc BTC BTR তিনিটা চুক্তি আমি পাবলৈ সক্ষম হৈছে আৰু বড়ো জাতি বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁলোকৰ যি সপোন আছিল বড়ো জাতিক আগুৱাই লৈ যোৱাৰ কাৰণে বা অৰ্থনীতি শিক্ষা সামাজিক ভাষা কলা সংস্কৃতি ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰৰ কাৰণে তেওঁলোকৰ যি এটা সপোন আছিল আজি আমি কিছু হ'লেও এইটো বাস্তৱত আমি পাবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ কাৰণে শ্বহীদসকল সদায় জাতিৰ আমাৰ প্ৰেৰণা হয় আৰু শ্বহীদসকলৰ যি এটা সপোন আছে সেই সপোনটো আগ ধৰি পেলাই নিখিল বড়ো ছাত্ৰ সন্থা বড়ো জাতিক আগুৱাই নিবৰ কাৰণে আমি কাম কৰি আছোঁ
আৰু সদায় জাতীয়তাবাদ আৰু জাতি সত্তাক লৈ আৰু আত্মনিয়ন্ত্ৰণৰ যি এটা আন্দোলন আছিল সেই আন্দোলনক লৈ পেলাই যি এটা তেওঁলোকে আগভাগ লৈছিল আমি ভৱিষ্যতে উপেন ব্ৰহ্মৰ যি সপোন যে বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা সেই সপোনটো লৈ পেলাই আমি সদায় কাম কৰি যাম আৰু কোনো কাৰণত আমি মানে আপোচ নকৰাকৈ আপোচহীনভাৱে জাতিক যিবিলাক বিশেষ যিবিলাক আমি সমস্যা ইস্যু এজেণ্ডা আছে সেই এজেণ্ডাবিলাকক লগত লৈ পেলাই চৰকাৰৰ লগত আমি আলোচনা কৰিম আৰু প্ৰয়োজনত যেতিয়াই যি প্ৰয়োজন হয় গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলন যি শ্বহীদসকলে আমাক যি এটা আদৰ্শ দি থৈ গ'ল সেই আন্দোলন কৰিবলৈ আমি যেতিয়াই প্ৰয়োজন হয় আমি মানে আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম সেই কথাটো মই আজি স্পষ্ট কৈছোঁ ধন্যবাদ ৰাজনৈতিক দল গঠন কৰিব পৰা সকলোৰে অধিকাৰ আছেই আৰু এই কথাটোও চাব লাগিব যে এটা অঞ্চলৰ পৰা এটা জনগোষ্ঠীৰ পৰা যদি এটাৰ পৰা দুটাৰ পৰা তিনিটা বিভক্ত যদি দল ইয়াত যদি জন্ম হয় ইয়াৰ পৰা আমি কিমান লাভান্বিত হ'ব আৰু জাতিটো অধিকাৰ দিবলৈ যাওঁতে আমি যদি ক্ষুদ্ৰ দল গঠন কৰি পেলাই যদি আগবাঢ়ি যাব বিচাৰে নিশ্চয়কৈ আমি ক'ৰবা নহয় ক'ৰবা উজুতি খাম আৰু সেইটো আমাক যিমান মানে অধিকাৰ দিব তাতকৈ আমাক ক্ষতিহে কৰিব তো ইয়াৰ কাৰণে নেতৃবৃন্দ বা নেতৃত্বই ইয়াৰ ওপৰত বিবেচনা কৰিব লাগে চিন্তা কৰিব লাগে মই এইটোৱে আহ্বান জনাইছোঁ যে আমি কি মানে স্বাৰ্থৰ কাৰণে বা কি ইস্যু আৰু এজেণ্ডাক লৈ পেলাই আমি আন্দোলন কৰিছিলোঁ আৰু আন্দোলন সমাপ্ত হোৱাৰ পিছত আমি এতিয়া কোনটো পথত বিভক্ত এটা পৰিৱেশত এটাৰ পৰা দুটাৰ পৰা তিনিটা সেই ৰাজনীতিক এটা যি ক্ষেত্ৰখনত আমি ঢাপলি মেলিছোঁ আৰু ইয়াৰ বিনিময়ত আমি জাতিটো আগুৱাই নিব পাৰিম না ইয়াৰ বিনিময়ত জাতি মানে ক্ষতিহে হ'ব সেই কথাটো নেতৃত্বই সদায় বিচাৰ বিবেচনা কৰিব লাগে আৰু ইয়াত কোন ভাল কোন বেয়া মই এইটো কথা ক'ব বিচৰা নাই নেতৃত্বই সদায় জাতি আৰু অঞ্চল স্বাৰ্থত সদায় চিন্তা কৰিব লাগে আৰু চিন্তা কৰি আগবাঢ়িব লাগে ধন্যবাদ